সাজি থৈ তুমি আহিবানে यात्रीगण कृपया ध्यान दें 1560 निम्नवर्ग गुवाहाटी इंटरसिटी एक्सप्रेस प्लेटफॉर्म नंबर 4 से जाने के लिए तैयार है धन्यवाद এই ৰ দুয়ে চিংগল খেলি দিছোঁ ভাল তুমি নকৰিবি মোবাইল কি কৰা লাগে ৰ ধেৎ চালা ঋষি এই ছোৱালীজনীক মেছেজ দিছে আৰু লগতে ডিলিট ফৰ মি কৰি দিছে তোক আজি মই কোনটো নম্বৰত মেছেজ দিছে এইটো নম্বৰত আচ্ছা हेलो হেল্ল' কোন তুমি মোক চিনি নাপাবা মানে মোৰ লগৰটোৱে তোমাক এটা মেছেজ দিছিল হোৱাটছএপত আৰু দিছেতো দিছে লগৰ ডিলিট ফৰ মি কৰি দিছে ডিলিট ফৰ এভৰিৱান কৰিলেও কথা নাছিল মই কি কৰোঁ এতিয়া নাই নাই তুমি কি কৰিবা মানে সি বা কি মেছেজ দিলে হোৱাটছএপত তোমাক ময়ো গম নাপালো এবাৰ চেক কৰাচোন তোমাৰ এইটো নাম্বাৰেৰেচোন মোৰ তাত একো মেছেজে অহা নাই অহ চৰি একচুৱেলি মোৰ এইটো নম্বৰত হোৱাটছআপে নাই এটা বেলেগ নাম্বাৰেৰে মেছেজ গৈছে নে চোৱাচোন অঁ আহিছে অ হয় নেকি কি বুলি দিছে কোৱাচোন হাই কি খবৰ এনেকে দিছে থেংক গড কিয় নাই একো বেয়াকে দিয়া নাই যে তাকে বাই দ্য ৱে তোমাৰ নাম পাখি প্ৰিয়া কাশ্যপ অ' নাইচ নেম থেংক ইউ মোক নুসুধা নেকি কি সুধিব লাগে নাম কাম নাই আৰু
দিছি আছা হলে চাও তোর মোবাইলটো দেচোন বাদ দে আজি নালাগে দে পিছত দিলে হ'ব দে বাই বাই পাগল চাও মোবাইলটো দেচোন মোবাইল আৰু তোক এখন দে হেই পাখি মোক চিনি পাইছানে নাই কোৱা কোন হয় কিন্তু মই তোমাক চিনি পাওঁ যোৱাকালি যে হোৱাটছআপত ফ্ল'তে মেছেজ গৈছিলে আৰু তাৰপিছত যে মই কল কৰিলোঁ অঁ তুমি ময়ে বাই দা ৱে আই এম ঋষি বেটা হেণ্ডশেক কৰা তোৰ দ্বাৰাই নহ'ব হেল্ল' অঁ কোৱা চিনি পাইছা কিয় নাপাম নাম্বাৰ চেভ কৰিছা নেকি কৰিছোতো ৱাহ কি কোৱা কি বুলি চেভ কৰিছা এটা ঋষি 1 বুলি কৰিছোঁ আৰু এটা ঋষি 2 বুলি কৰিছোঁ দুয়োটাই কৰিছোঁ দিয়া ৱাও কি কৰি আছা পিছে এনেই তুমি মইনো আৰু কি কৰিম তোমাৰ কথাকে ভাবি আছো পেহেলা নচা wow so cute পিছে কিনো ভাবিছা এনে তোমাৰ মিচিকা হাঁহিটোৰ অৰ্থ ভাবি আছো পেহেলা খুমা শুনা মা আহিছে এতিয়া ফোনটো থওঁ হোৱাটছআপত অনলাইন আহা অঁ মা এইটো দিছো আৰু দে না দেচোন এটা ভিডিঅ' শ্বুট কৰা এনেকৈ নহয় মোক অকলে कैसे बताए क्यों तुझको चाहे यारा पता ना पाए बातें दिलों की देखो जो बाकी आंखें तुझे समझाए तू जाने ना
হাই তুমি কিন্তু বিৰাট স্মাৰ্ট আছা দেই আচলতে মই ফোন আৰু মেছেজতে এনেকুৱা স্মাৰ্ট কিন্তু মই ৰিয়েল লাইফত হ'লেও কালি ষ্টেটাছটো সেইবোৰ ইয়াত নক'বা লাজ লাগে মোক বাৰু কোৱা এতিয়া কিয় মাতিছিলা কি ইমান ইম্পৰ্টেণ্ট কথা আছিল মানে কোৱা মই তোমাক ভাল পাওঁ যদি তুমি বিচৰা তাৰমানে তুমি মোক এইবোৰ কথা ক'বলৈ ইয়ালৈকে মাতি লৈ আহিছিলা বাকী কোৱা কি কোৱা এটা ফোন নাই এটা মেছেজ নাই আচলতে হৈছে কি হেল্ল' কাটিলা যে ফোনটো তুমি বোলে মোক ভাল নোপোৱা সেই বুলি মই বেয়া পাওঁ বুলিওতো কোৱা নাই এই পাগলটোৰ হৈছে কি কি হ'ল মোৰতো একো হোৱা নাই কিন্তু তোমাৰ কি হৈছে ফোনটো কাটি আছা যে বাৰে বাৰে ভাল নাপালেও কথা পাতি কি লাভ কথা পাতিবলৈও কিবা লাভ লাগে নেকি আৰু কি ভাল নোপোৱাকৈ মানুহে কথা পাতিব নোৱাৰে নেকি আকৌ কাটি দিলে যে শুনা 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 প্লিজ তুমি মোৰ কথাটো শুনা প্লিজ ঋষি মোৰ কথাটো শুনিবলৈ চেষ্টা কৰা ফোনটো নাকাটিবা কিন্তু চোৱা ঋষি তুমি ছোৱালী এজনীক প্ৰপ'জ কৰাৰ লগে লগে কোনো ছোৱালীয়ে তোমাক প্ৰথমতে এনচাৰ নিদিয়ে তাইক তুমি অকণমান সময় দিবই লাগিব আৰু প্ৰপ'জ কৰা ল'ৰাজন ছোৱালীজনীৰ মনে বিচৰা ধৰণৰ হ'বও লাগিব দিয়াচোন আৰু তাইক তুমি ইমপ্ৰেছো কৰিব পাৰিব লাগিব আকৌ কাটি দিলে যে শুনা ঋষি তোমাৰ মই ভৰিত ধৰিছো প্লিজ তুমি মোৰ কথাটো শুনা ফোনটো নাকাটিবাচোন মোক অকণমান সময় দিয়া শুনা ঋষি এইবাৰ কিন্তু ফোনটো নাকাটিবা আৰু এইবাৰ ফোন কাটিলে কিন্তু তোমাৰ একেবাৰে মুখখন ভাঙি দিম আৰু শুনা মই তোমাক ভাল পাওঁ কি মিছা কৈছা নেকি ফোনটো আৰু কাটো ঠিক আছে আৰে আপুনি ডায়েল কৰা নম্বৰটো
কৰা নম্বৰটো ঐ পাগলি ফোনটো নাকাটিবিচোন মই ধেমালিহে কৰি আছো লাভ ইউ তোমাৰ মোৰটো ও ভাই এটাৰে নহয় প্ৰেমত পাগলে নেকি হয়। আৰু লাগিব দিন দিয়াৰ পিছত একদম পুতুলাজনী যেন লাগিছে কিদৰে আছুৰৈ সপোনৰে ঘৰ সাজি থৈ তুমি আহিবানে মোৰো যেন লাগে আছো মই কিদৰে হেল্ল' কি হ'ল এবাৰত কি ফোনটো ধৰিব নোৱাৰি নেকি এটিটিউড দেখাই নাই অ' মানে মই ঘৰতে হ'ব মই তোমাৰ একো কথাই নুশুনো তোমাৰ লগত আজিৰ পৰা মোৰ কোনো সম্পৰ্ক নাই ব্ৰেকআপ আই হেট ইউ আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে The subscriber is currently switched off. Please try after some time. इस समय उपभोक्ता का मोबाइल स्विच ऑफ है कृपया थोड़ी देर बाद এই ব্ৰ কি খবৰ তোৰ বহুত দিন দেখাই নাইচোন তোক ক'ৰবাত গৈছিলি নেকি আছো দে ভালে বাকী তোৰ খবৰ তইচোন বহুত কিনা গৈছা আৰু এখন চিঠি কি তোৰ বিয়া আহিল নেকি পিছে কইনা ক'ত মোকচোন এবাৰো জনোৱাই নাই বেয়া পাইছো তোক মোৰ নহয় অ' পাখিৰ বিয়া তাই বোলে তোৰ মুখ চাবলৈ ইচ্ছা নকৰে মই যাওঁ দে
তোমাক বহুত বিচাৰি ফুৰিছোঁ আচলতে সেইদিনা যিবোৰ ঘটনা ঘটিছিল সেইবোৰ এটা বাহানাহে আছিল তুমি ফোন নকৰাৰ বাবে যে মই তোমাক খং কৰিছিলোঁ সেইটো মই বাহানা কৰিছিলোঁ মোক ঘৰৰ মানুহে জোৰ জবস্তি কৰি আনৰ লগত বিয়া দি দিলে ঋষি ঘৰৰ মানুহৰ কথা মই অমান্য কৰিব নোৱাৰিলোঁ তুমি মোক ক্ষমা কৰি দিবা ঋষি পাখি বলা Hey bro, sorry. She is my wife, Pakhi. Actually, তাই সাইকোলজিক্যাল প্ৰব্লেমত ভুগি আছে সো তাই যাকে দেখাবে তাকে ঋষি বুলি ভাবে নাজানো সেইজন ঋষি কোন আৰু মানুহে কয় ইয়াত আহিলে বোলে মনোকামনা পূৰণ হয় সেইকাৰণে ইয়াত আহিছোঁ কিজানি তাই ঠিকেই হয় বাই দ্য ৱে তোমাৰ নাম ঋষি তোক মই ষ্টেচনত ইমান বিচাৰিলোঁ আৰু তই আছা ইয়াত বল তুমি আহিবানে